কলাইন বন সংমণ্ডল ৰেঞ্জাৰ পংকজ কলিতাৰ প্ৰত্যক্ষ সহযোগত অবৈধ কাঠ আৰু ৰঙামাটিৰ ব্যৱসায় চলি আছে। ইটোৰ পিছত সিটো পাহাৰ কাটি কালাইন বন সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চল ধ্বংস কৰি অসমলা পথৰ কাম চলি আছে। ইফালে কালাইন বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতি নিশা পাহাৰ মাটিৰে ভৰ্তি শ বাহন বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰি থকা হৈছে। বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এই অবৈধ ব্যৱসায় চলি থকাৰ পাছতো ৰেঞ্জাৰ পংকজে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে কালাইন বন সংমণ্ডলৰ ৰেঞ্জাৰ পংকজ কলিতাৰ পৰিচালনাত দিনৰ পোহৰত বনাঞ্চল ধ্বংস কৰি উপত্যকাৰ বিভিন্ন অঞ্চললৈ অবৈধ কাঠ সৰবৰাহ কৰা হৈছে আৰু ইটোৰ পিছত সিটোকৈ ডাঙৰ গছ কটাৰ ফলতে প্ৰকৃতিৰ ভাৰসাম্য ধ্বংস হৈ পৰিছে। এই অবৈধ ব্যৱসায় সাধাৰণ মানুহৰ চকুত ধৰা পৰিলেও কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে কালাইন ৰেঞ্জাৰ পংকজ কলিতা। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম।